নমস্কাৰ, মই তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ ইংৰাজী টেক্সটবুক ৰেইনবো 1ৰ লেচন 2 দ্য গল্ডেন টাচ নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। পাঠটোৰ আৰম্ভণিতে তোমালোকক দিয়া আছে ৰিড দ্য চেণ্টেন্সেছ ইন দ্য বক্সেছ এণ্ড মেটচ দেম উইথ দ্য পিকচাৰ্ছ। ৰাইট দ্য নেম অফ ইটছ কেৰেক্টাৰ ইন দ্য স্পেচ প্ৰভাইডেড। You may take help from the names in the box given below. বাকচৰ ভিতৰত থকা বাক্যবোৰ পঢ়িবলৈ কৈছে আৰু সিহঁতক ছবি কেইখনৰ লগত মিলাবলৈ কৈছে। Write the name of each character in the space provided. খালী ঠাইত প্ৰতিটো চৰিত্ৰৰ নাম লিখিবলৈ কৈছে। You may take help from the names in the box given below. বাকচৰ ভিতৰত থকা নামকেইটাৰ পৰা তুমি সহায় ল'ব পাৰা। প্ৰথমটো বাকচত দিয়া আছে He is a brave, loyal and kind young wizard. এই বাকচটো তুমি একেবাৰে শেষত থকা ছবিটোৰ লগত মিলাই দিবা। আৰু ছবিটোৰ তলত বাকচটোৰ পৰা চাই হেৰি পটাৰ লিখি দিবা, কাৰণ এই ছবিটো হেৰি পটাৰৰ হয় লিখি দিবা। তাৰ পাছত তোমালোকৰ দ্বিতীয়টো বাকচত দিয়া আছে She is a courageous and compassionate superheroine. এই বাকচটো তোমালোকে একেবাৰে ওপৰত থকা ছবিটোৰ লগত মিলাই দিবা। আৰু ছবিটোৰ তলত খালী ঠাইত ৱাণ্ডাৰ ওমেন বুলি লিখি দিবা। তাৰ পাছত তোমালোকৰ তৃতীয়টো বাকচত দিয়া আছে He is a superhero who fights against evil forces to protect humanity. এই বাকচটো তোমালোকে এই চিত্ৰটোৰ লগত মিলাই দিবা। এই চিত্ৰটো শক্তিমানৰ হয় আৰু চিত্ৰটোৰ তলত তোমালোকে শক্তিমান বুলি লিখি দিবা। তাৰ পাছত তোমালোকক দিয়া আছে লেটছ টক। ইয়াত কৈছে ইমেজিন সামওৱান উইথ এ মেজিক ৱাণ্ড wants to grant you superpower. What superpower would you choose and why? ইয়াত কৈছে কল্পনা কৰা যে কোনোবা যাদুকৰী লাখুটি থকা কোনোবাই তোমাক মহাশক্তি প্ৰদান কৰিব বিচাৰিছে। What superpower would you choose and why? তুমি কেনেকুৱা ধৰণৰ মহাশক্তি বাছি ল'বা আৰু কিয় বাছি ল'বা সেইটো কৈছে। এই প্ৰশ্নৰ উত্তৰত তোমালোকে এইদৰে লিখিবা Answer. The superpower that I want is the ability to fly. I would save those in danger when traveling by air. I would use this power to immediately respond to any emergency situation without being bothered by any traffic in the streets. I also want to see the beauty of the world. তোমালোকৰ 1 নম্বৰত দিয়া আছে Answer the following questions. Question A. What did the king wish for? ইয়াৰ এনচাৰটো তোমালোকে লিখিবা The king wished that whatever he touched would turn into gold. Question B হৈছে How did the king test his power? ইয়াৰ এনচাৰটো তোমালোকে লিখিবা The king tested his power by touching a stone. Question number C. What happened to the princess when the king hugged her? ইয়াৰ এনচাৰটো তোমালোকে লিখিবা The princess turned to a statue of gold when the king hugged her. Question D হৈছে How did the king get rid of his golden touch? ইয়াৰ এনচাৰটো তোমালোকে লিখিবা The king got rid of his golden touch by washing his hands in the river.
কুৱেশ্যন ই হৈছে হোৱাট লেছন ডিড কিং মাইডাছ লাৰ্ণ এট দি এণ্ড ইয়াৰ এনচাৰটো লিখিবা দ্য লেছন ডেট কিং মাইডাছ লাৰ্ণ এট দি এণ্ড ইজ ডেট লভ এণ্ড হেপিনেছ আৰ ৱৰ্থ মোৰ দেন গল্ড 2 নম্বৰ প্ৰশ্নটো হৈছে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ পুট এ টিক অন দ্য কাৰেক্ট ষ্টেটমেণ্ট এণ্ড ক্ৰছ অন দ্য ইনকাৰেক্ট ওৱানছ শুদ্ধ উক্তিবোৰত টিক মাৰ্ক দিবলৈ কৈছে আৰু অশুদ্ধ উক্তিবোৰত ক্ৰছ মাৰ্ক দিবলৈ কৈছে এড দিয়া আছে মাইডাছ ৱাজ ভেৰি হেপী উইথ হিজ ৱেল্থ এই উক্তিটো অশুদ্ধ গতিকে তোমালোকে বাকচৰ ভিতৰত পূৰণ চিন দি দিবা ক্ৰছ মাৰ্ক দিবা বি উক্তিটো হৈছে দ্য কিং টেষ্টেড হিজ নিউ পাৱাৰ বাই টাচিং এ ষ্টন এই উক্তিটো শুদ্ধ গতিকে তোমালোকে বাকচৰ ভিতৰত টিক মাৰ্ক দি দিবা চি উক্তিটো হৈছে দ্য ডিভাইন স্পিৰিট ডিড নট ৱান্ট মাইডাছ এই উক্তিটো অশুদ্ধ গতিকে তোমালোকে বাকচৰ ভিতৰত ক্ৰছ চিন দি দিবা ডি উক্তিটো হৈছে when Midas touched a stone it turned into gold এই উক্তিটো শুদ্ধ গতিকে তোমালোকে বাকচৰ ভিতৰত টিক মাৰ্ক দি দিবা তাৰ পাছত ই উক্তিটো হৈছে দ্য ডিভাইন স্পিৰিট ডিডন্ট সলভ মাইডাছ প্ৰব্লেম এই উক্তিটো অশুদ্ধ গতিকে তোমালোকে বাকচৰ ভিতৰত ক্ৰছ মাৰ্ক দি দিবা কুৱেশ্যন নম্বৰ 3 এনচাৰটো তোমালোকে এইদৰে লিখিবা মাইডাছ ৱাজ শ্বকড দ্য ডিভাইন স্পিৰিট গ্ৰাণ্টেড হিজ উইচ মাইডাছ ইনচিষ্টেড ডেট হিজ উইচ বি ফুলফিল্ড মাইডাছ ৱাজ এক্সাইটেড ৱেন হিজ উইচ ৱাজ ফুলফিল্ড তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো হৈছে চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ ফ্ৰম দ্য অপশ্যনছ টু কমপ্লিট ইটছ চেণ্টেন্স প্ৰতিটো বাক্য সম্পূৰ্ণ কৰিবলৈ বিকল্পসমূহৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা এ নম্বৰ প্ৰশ্নটো হৈছে কিং মাইডাছ গ্ৰেটেষ্ট ডিজায়াৰ ৱাজ টু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 হেভ মোৰ গল্ড তাৰ পাছত বি নম্বৰ প্ৰশ্ন হৈছে ডেছ গ্ৰাণ্টেড দ্য উইচ অফ কিং মাইডাছ ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ 2 দ্য ডিভাইন স্পিৰিট কুৱেশ্যন নাম্বাৰ চি হৈছে কিং মাইডাছ গট ৰিড অফ হিজ গল্ডেন টাচ বাই ইয়াৰে শুদ্ধ বিকল্পটো হ'ব অপশ্যন 2 ৱাশ্বিং হিজ হেণ্ডছ ইন দ্য ৰিভাৰ কুৱেশ্যন ডি হৈছে দ্য লেছন ডেট কিং মাইডাছ লাৰ্ণড ফ্ৰম হিজ এক্সপেৰিয়েঞ্চ ইজ ডেট ইয়াৰে শুদ্ধ বিকল্পটো হৈছে অপশ্যন 3 লভ এণ্ড হেপিনেছ আৰ ৱৰ্থ মোৰ দেন গল্ড কুৱেশ্যন নাম্বাৰ ই হৈছে আফটাৰ লুজিং দ্য গল্ডেন টাচ কিং মাইডাছ ইয়াৰে শুদ্ধ বিকল্পটো হৈছে অপশ্যন 2 became wiser question number F হৈছে the message that the story conveys is that ইয়াৰে শুদ্ধ বিকল্পটো হৈছে অপশ্যন 2 greed makes a man blind and foolish 5 নম্বৰ প্ৰশ্নটো হৈছে the golden touch কাহিনীটোৰ সাৰাংশ পাবলৈ খেলি মেলিকৈ দিয়া বাক্যবোৰ শুদ্ধ ক্ৰমত সজাই লিখা বাক্যবোৰ শুদ্ধ ক্ৰমত পুনৰ লিখা কিছুমান বাক্য দেন আফটাৰ ডেট নেক্সট আৰু ফাইনেলি শব্দবোৰেৰে আৰম্ভ কৰা যাতে পৰিঘটনাবোৰ কেনেকৈ ঘটে তাক দেখুৱাব পাৰি এই বাক্যবোৰ মই সজাই লৈ তোমালোকক প্ৰতিটো বাক্যৰ বিপৰীতে নম্বৰসমূহ লিখি দিছোঁ তোমালোকে বাকচৰ ভিতৰত নম্বৰবোৰ লিখি দিবা
আৰু এই প্ৰশ্নৰ উত্তৰত তোমালোকে এইদৰে এই ডাঙৰ বাকচটোৰ ভিতৰত লিখি দিবা। তোমালোকৰ 6 নম্বৰৰ এড দিয়া আছে some letters may have more than one sound কিছুমান আখৰৰ এটাতকৈ বেছি উচ্চাৰণ বা শব্দ থাকিব পাৰে let's take the example of the letter A আমি উদাহৰণস্বৰূপে A আখৰটো লওঁ read these words aloud and notice the sounds of letter A in them এই শব্দবোৰ উচ্চস্বৰে পঢ়া আৰু এই শব্দবোৰত এই আখৰটোৰ উচ্চাৰণবোৰ লক্ষ্য কৰা বাকচটোৰ ভিতৰত নেম মাইডাছ ৱান্ট হেপি গ্ৰাণ্ট চ' এই শব্দবোৰ দিয়া আছে তোমালোকৰ বিট দিয়া আছে fill in the blanks in the following sentences with words given in the box below নিম্নলিখিত বাক্যবোৰ বাকচৰ ভিতৰত থকা শব্দবোৰ ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰা যেনে 1 নম্বৰ বাক্যটো হৈছে the sound of E in get is different from the sound of E in এই খালী ঠাইত তোমালোকে লিখি দিবা C তাৰপাছত 2 নম্বৰ বাক্যটো হৈছে the sound of I in king is different from the sound of I in এই খালী ঠাইত লিখি দিবা তোমালোকে time তাৰপাছত 3 নম্বৰ বাক্যটো হৈছে the sound of O in gold is different from the sound of O in খালী ঠাইত তোমালোকে লিখি দিবা lost তাৰপাছত 4 নম্বৰ বাক্যটো হৈছে the sound of U in turn is different from the sound of U in এই খালী ঠাইত তোমালোকে লিখি দিবা pool এতিয়া আমি কিছুমান গ্ৰামাৰৰ বিষয়ে শিকিম 7 নম্বৰ এড দিয়া আছে read the following sentences and notice the underlined words নিম্নলিখিত বাক্যবোৰ পঢ়া আৰু আণ্ডাৰলাইন কৰা শব্দবোৰ মন কৰা ইয়াত কিছুমান বাক্য দিয়া আছে আৰু প্ৰতিটো বাক্যতে এটা এটা শব্দ আণ্ডাৰলাইন কৰা আছে এই আণ্ডাৰলাইন কৰা শব্দবোৰ একোটা ভাৰ্ব হয় ইয়াত দিয়া সকলোবোৰ বাক্যই আগতে ঘটি যোৱা ঘটনা বা আগতে হৈ যোৱা কামক বুজায় all the sentences talk about actions that happened before এই সকলোবোৰ বাক্যই আগতে হৈ যোৱা কাৰ্যক বুজায় when we talk about events or actions that took place at a definite time in the past we used verbs in the simple past tense যেতিয়া অতীতত এটা নিৰ্দিষ্ট সময়ত হৈ যোৱা কাম বা ঘটি যোৱা ঘটনাৰ বিষয়ে আমি কওঁ তেতিয়া আমি ভাৰ্ববোৰ simple past tenseত ব্যৱহাৰ কৰোঁ in the simple past tense of a verb we say what we did yesterday or last week or even a long time ago এটা ভাৰ্বৰ simple past tenseত আমি যোৱাকালি বা যোৱা সপ্তাহত বা বহুত সময় আগতে কি কৰিছিলোঁ তাৰ বিষয়ে কওঁ we use the second form of the verb by adding d or ed to the verb ভাৰ্বৰ লগত দি বা ed যোগ দি আমি ভাৰ্বটোৰ সেকেন্ড ফৰ্মৰ ব্যৱহাৰ কৰোঁ let's see the first and second forms of the underlined verbs ওপৰৰ বাক্যবোৰত আণ্ডাৰলাইন কৰা শব্দবোৰৰ আমি এতিয়া ফাৰ্ষ্ট আৰু সেকেন্ড
ফৰ্মবোৰ চাম যেনে তোমালোকৰ ইয়াত দিয়া আছে বেছ ফৰ্ম বা ফাৰ্ষ্ট ফৰ্ম আৰু এইফালে দিয়া আছে এই ভাৰ্ববোৰৰ পাষ্ট ফৰ্ম বা সেকেন্ড ফৰ্ম যেনে লুক ভাৰ্বটোৰ সেকেন্ড ফৰ্ম বা পাষ্ট ফৰ্ম হৈছে লুকড লুক ভাৰ্বটোৰ লগত ed যোগ কৰা হৈছে তাৰ পাছত ট্ৰিট ভাৰ্বটোৰ পাষ্ট ফৰ্ম বা সেকেন্ড ফৰ্ম হৈছে ট্ৰিটেড ট্ৰিট ভাৰ্বটোৰ লগত ed যোগ কৰা হৈছে তাৰ পাছত ৱান্ট ভাৰ্বটোৰ পাষ্ট ফৰ্ম বা সেকেন্ড ফৰ্ম হৈছে ৱান্টেড তাৰ পাছত গ্ৰান্ট ভাৰ্বটোৰ সেকেন্ড ফৰ্ম বা পাষ্ট ফৰ্ম হৈছে গ্ৰান্টেড তাৰ পাছত ৰাছ শব্দটোৰ পাষ্ট ফৰ্ম বা সেকেন্ড ফৰ্ম হৈছে ৰাষ্ট শব্দটোৰ লগত ed যোগ কৰা হৈছে তোমালোকৰ 7 নম্বৰৰ শীট দিয়া আছে read the paragraph and fill in the blanks with the simple past tense form of the verbs দফাটো পঢ়া আৰু ভাৰ্ববোৰৰ simple past tense form ব্যৱহাৰ কৰি খালী ঠাইবোৰ পূৰ কৰা মই তোমালোকক ইতিমধ্যে ভাৰ্ববোৰৰ simple past tenseৰ form ব্যৱহাৰ কৰি খালী ঠাইবোৰ পূৰ কৰি দিছো তোমালোকে চাই পূৰ কৰি ল'বা তোমালোকৰ 8 নম্বৰ এত দিয়া আছে এখন কল্পবিজ্ঞান কিতাপৰ পৰা এটা উদ্ধৃতি তুলি দিয়া হৈছে এই উদ্ধৃতিটো তোমালোকে নিজে পঢ়ি ল'বা তাৰ পাছত তোমালোকৰ 8 নম্বৰৰ বিট দিয়া আছে have you ever read science fiction before now go to a library or search on the internet with the help of an elder to find such books write down the names of those books in the space given below তোমালোকে কেতিয়াবা কল্পবিজ্ঞান কিতাপ পঢ়িছানে এতিয়া এখন পুথিভঁৰাললৈ যোৱা বা জ্যেষ্ঠজনৰ সহায় লৈ ইন্টাৰনেটৰ পৰা এনেকুৱা কিতাপ বিচাৰি উলিওৱা তাৰ পাছত তলত দিয়া খালী ঠাইত সেই কিতাপবোৰৰ নাম লিখা ইয়াত মই তোমালোকক খালী ঠাইত কিতাপবোৰৰ নাম লিখি দিছো তোমালোকে লিখি ল'বা প্ৰথমতে লিখি দিছো দ্য টাইম মেচিন তাৰ পাছত ব্ৰেভ নিউ ৱৰ্ল্ড দ্য মাৰ্চিয়ান দ্য টাৰ্মিনেল মেন এইবোৰ তোমালোকে খালী ঠাইত লিখি দিবা তোমালোকৰ 8 নম্বৰৰ শীট দিয়া আছে ইমেজিন that you live on the moon কল্পনা কৰা যে তুমি চন্দ্ৰত বাস কৰা now talk to your partner about your life there এতিয়া চন্দ্ৰত তোমাৰ জীৱনৰ বিষয়ে তোমাৰ বন্ধুৰ লগত কথা পাতা share with your friend how it is different from life on earth আৰু তোমাৰ চন্দ্ৰৰ জীৱন পৃথিৱীৰ জীৱনৰ লগত কেনেকৈ পৃথক তোমাৰ বন্ধুৰ লগত ভাগ বতৰা কৰা ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখি দিবা তোমালোকৰ 9 নম্বৰ এত দিয়া আছে read the following sentences and notice the underlined words নিম্নলিখিত বাক্যবোৰ পঢ়া আৰু আন্ডাৰলাইন কৰা শব্দবোৰ মন কৰা ইয়াত তোমালোকৰ টাচ শব্দটো আন্ডাৰলাইন কৰা হৈছে এই টাচ শব্দটো তোমালোকৰ দুই ধৰণে ব্যৱহাৰ কৰা হৈছে এটা ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হৈছে আৰু এটা নাউন হিচাপে ব্যৱহাৰ কৰা হৈছে এইটো তোমালোকে নিজে পঢ়ি ল'বা তাৰ পাছত তোমালোকৰ 9 নম্বৰ বি দিয়া আছে read the following sentences
and say how the meanings of drink are different in both the sentences. নিম্নলিখিত বাক্যবোৰ পঢ়া আৰু দুয়োটা বাক্যতে ড্ৰিংক শব্দটোৰ অৰ্থবোৰ কেনেকৈ বেলেগ বেলেগ কোৱা এইটো তোমালোকে নিজে পঢ়ি ল'বা এই বাক্য দুটা নিজে পঢ়ি ল'বা ইয়াত কেনেকৈ ড্ৰিংক শব্দটো বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰা হৈছে এটা নাউন হিচাপে ব্যৱহাৰ কৰা হৈছে আৰু আনটো ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হৈছে তাৰ পাছত তোমালোকৰ ইয়াত দিয়া আছে মেক সেন্টেন্সেস ইউজিং দ্য ৱৰ্ড ড্ৰিংক টু show two different meanings ইয়াত তোমালোকক ড্ৰিংক শব্দটো ব্যৱহাৰ কৰি দুটা বেলেগ বেলেগ অৰ্থ দেখুৱাবলৈ বাক্য গঠন কৰিবলৈ কৈছে তোমালোকে এইদৰে লিখিবা হি drank his cup of tea এই বাক্যটোত ড্ৰিংক শব্দটো ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হৈছে তাৰ পাছত নেক্সট লিখিবা তোমালোকে ফুড এণ্ড ড্ৰিংক উইল বি প্ৰভাইডেড এই বাক্যটোত ড্ৰিংক শব্দটো নাউন হিচাপে ব্যৱহাৰ কৰা হৈছে তাৰ পাছত আকৌ ইয়াত তোমালোকক দিয়া আছে 9 নম্বৰ শীট দিয়া আছে find more words from the lesson which can be used both as a noun and a verb write them down below পাঁচটোৰ পৰা তোমালোকে আৰু অধিক যিবোৰ শব্দ নাউন আৰু ভাৰ্ব দুই ধৰণে ব্যৱহাৰ কৰিব পাৰি সেইবোৰ বিচাৰি উলিওৱা আৰু সিহঁতক তোমালোকে তলত লিখা যেনে ইয়াত তোমালোকক মই পাঁচটোৰ পৰা বিচাৰি উলিয়াই দুটা শব্দ লিখি দিছোঁ এটা হৈছে নেম আৰু আনটো হৈছে উইচ তোমালোকে এই শব্দ দুটা ব্যৱহাৰ কৰি বাক্য গঠন কৰিবা ইয়াত কৈছে তোমালোকক now make sentences using these words as a noun and as a verb এই শব্দবোৰ ব্যৱহাৰ কৰি বাক্য গঠন কৰা এটা নাউন হিচাপে আৰু আনটো ভাৰ্ব হিচাপে যেনে মই তোমালোকক ইয়াত অলৰেডি লিখি দিছোঁ তোমালোকে চাই চাই লিখি ল'বা তাৰ পাছত তোমালোকৰ 10 নম্বৰ এড দিয়া আছে look at the following words they can be broken into different syllables read the words aloud and clap once for each syllable write down how many times you have clapped for each word a few of them are done for you ইয়াত কৈছে নিম্নলিখিত শব্দবোৰ চোৱা সিহঁতক তোমালোকে বিভিন্ন শব্দাংশত ভাগ কৰিব পাৰা শব্দবোৰ উচ্চস্বৰে পঢ়া আৰু প্ৰতিটো শব্দাংশৰ বাবে এবাৰ চাপৰি বজোৱা write down how many times you have clapped for each word প্ৰতিটো শব্দৰ বাবে তুমি কিমানবাৰ চাপৰি বজাইছা হেতু লিখা a few of them are done for you কিছুমান তোমাৰ বাবে কৰি দিয়া হৈছে যেনে ইয়াত ফুলফিল শব্দটোত তোমালোকৰ দুটা সিলেবল আছে যেনে ফুলফিল এইদৰে আৰু যিহেতু দুটা সিলেবল আছে তুমি দুবাৰ হাত চাপৰি বজাবা বাকচৰ ভিতৰত লিখি দিয়া আছে টু ক্লেপস তাৰ পাছত ইয়াত দিয়া আছে মেজিকেল শব্দটোত তিনিটা সিলেবল আছে গতিকে বাকচৰ ভিতৰত তোমালোকে 3 ক্লেপস বুলি লিখিবা কাৰণ তিনিবাৰ হাত চাপৰি বজাব লাগিব তাৰ পাছত 3 নম্বৰত দিয়া আছে সেলিব্ৰেশন এই সেলিব্ৰেশন শব্দটোত তোমালোকৰ 4টা সিলেবল আছে সেল ই ব্ৰেটিয়ন আৰু বাকচৰ ভিতৰত তোমালোকে 4 ক্লেপস বুলি লিখিবা যিহেতু 4টা সিলেবল আছে 4বাৰ হাত চাপৰি বজাব লাগিব তাৰ পাছত তোমালোকৰ কনস্ট্যান্টলি শব্দটোত 3টা সিলেবল আছে কন
stand, lie, 3 syllables আৰু বাকচৰ ভিতৰত তোমালোকে 3 claps বুলি লিখি দিবা তাৰ পাছত তোমালোকক ইয়াত লিখি দিয়া হৈছে always এই always শব্দটো দুটা syllable আছে always বাকচৰ ভিতৰত তোমালোকে 2 claps বুলি লিখি দিবা তাৰ পাছত এইখিনি চাই তোমালোকে লিখি লবা তোমালোকৰ 11 নম্বৰ question হৈছে listen to the story the tale of the talking cave and answer the questions orally the tale of the talking cave গল্পটো শুনা আৰু মৌখিকভাৱে প্ৰশ্নবোৰৰ উত্তৰ দিয়া ইয়াত মই ইতিমধ্যে তোমালোকক প্ৰশ্নবোৰৰ উত্তৰ লিখি দিছো তোমালোকে চাই লিখি লবা তোমালোকৰ 12 নম্বৰ এত এখন পোষ্টাৰ দিয়া আছে তোমালোকে এই পোষ্টাৰখন ভালদৰে চাই লবা আৰু এই পোষ্টাৰখন চাই তোমালোকে 12 নম্বৰ বিট দিয়া 12 নম্বৰ প্ৰশ্নৰ খালি ঠাইবোৰ তোমালোকে পূৰ কৰি লবা মই তোমালোকক খালি ঠাইবোৰ অলৰেডি পূৰ কৰি দিছো তোমালোকে চাই পূৰ কৰি লবা তোমালোকৰ 12 নম্বৰ শীট দিয়া আছে ডিজাইন এ পোষ্টাৰ ফৰ এ প্লে ইনক্লুড দ্য ফলোইং ডিটেইলছ ইন ইয়োৰ পোষ্টাৰ এখন নাটকৰ বাবে এখন পোষ্টাৰ ডিজাইন কৰা তোমাৰ পোষ্টাৰখনত নিম্নলিখিত বিৱৰণসমূহ অন্তৰ্ভুক্ত কৰা তোমাৰ ডিজাইনখনত কি অন্তৰ্ভুক্ত কৰিব লাগে নেম অফ দ্য প্লে নাটকখনৰ নাম ডেট এণ্ড টাইম তাৰিখ আৰু সময় ভেনিউ ঠাই তাৰ পাছত মেইন কেৰেক্টাৰ্ছ মুখ্য চৰিত্ৰসমূহৰ নাম তাৰ পাছত এ কেটচি স্লোগান অৰ টেগ লাইন এটা ধুনীয়া স্লোগান বা টেগ লাইন ইনক্লুড কৰিবা তোমাৰ পোষ্টাৰখনত এই প্ৰশ্নৰ উত্তৰত তোমালোকে এইটো লিখি দিবা মই পোষ্টাৰখন তোমালোকৰ বাবে বনাইছো তোমালোকে এই পোষ্টাৰটো এইদৰে লিখি দিব পাৰা বা নিজেও তোমালোকে অলপ বেলেগ ধৰণেৰে বনাই পেলাই লিখি দিব পাৰা তাৰ পাছত তোমালোকক দিয়া আছে মেক এ টাং টুইষ্টাৰ অন ইয়োৰ ওন তোমালোকে টাং টুইষ্টাৰ এটা লিখিবা মই তোমালোকক টাং টুইষ্টাৰটো লিখি দিছো এইদৰে চাই তোমালোকে লিখি দিবা টাং টুইষ্টাৰৰ পাছত আছে তোমালোকৰ ৰিডল টাইম মানে হৈছে হাতৰ সময় ইয়াত তোমালোকক এটা হাতৰ দিয়া আছে I am waved by magicians to make things disappear what am I ইয়াৰ উত্তৰত তোমালোকে লিখিবা answer want আৰু সেই ওৱান মানে হৈছে তোমালোকৰ লাখুটি এই ওৱাণ্ডৰ ছবিটো তোমালোকে ইয়াৰ আঁকি দিবা এইদৰে আঁকি দিবা এই ছবিটো আঁকি দিবা তোমালোকে